और वो लाल वाला ये भी तो 50 का है। ये भी तो 50, ये भी तो 50, ये भी तो 50। हेलो गाइज गुड मर्निंग वेलकम बैक टू माय নিউ ব্লগ গাইজ মই বৰ্তমান ৰেডি হ'লোঁ আৰু আপোনালোকক এটা কথা কওঁ মই যে এইটো পিন্ধি আছোঁ চুইট শ্বাৰ্টটো এইটো আমি যিখিনি বস্তু আনিছোঁ না ইয়াৰে পৰা এইটো মোক ভাল লাগিল আৰু সেইটো মই সেলেক্ট কৰিলোঁ আৰু বস্তুটো বেয়া নহয় গাইজ পিন্ধাৰ পিছত গম পাইছোঁ বহুত ভাল মানে ধুই ল'লোঁ তাৰপিছত পিন্ধিছোঁ বহুত ভাল কিন্তু মানে পিন্ধি কমফৰ্টেবল লাগে চ' গাইজ এতিয়া দোকানটো ওলাব লাগে তো মই আপোনাক আজি স্পেশাল বস্তু এটা দেখাম যেটো নেকি আমি খাওঁ মই আপোনাক দেখাম বাৰু অলপ পিছত তো গাইজ মই দোকানত আহি পালোঁ আমাৰ খুৰী অলৰেডি আহি পালে ইয়াত মানে ৰাতিপুৱা সোনকালে খোলে না খুৰী আহি পালে মই বহিম ইয়াত বহো না তাত বহো খুৰী এইফালে বহিব কৈছে চ' ৰ'দটো খুৰী ডাইৰেক্ট পৰিব নেকি হা এইখিনি অলপ কম পৰে নেকি মোৰ বস্তুখিনি ইয়াত আছে ইয়াতে দিওঁ নেকি চ' গাইজ এইফালে দিওঁ আজি এইটো চাইডত নিদিওঁ মানে এইখিনিত অলপমান পানী পৰা আছে তো সেইকাৰণে এইফালে দিওঁ তো ইয়াতে লগাওঁ গাইজ এজন আছে মোৰ প্ৰথম কাষ্টমাৰ কিন্তু দাম দৰটো নিমিলাৰ কাৰণে তেওঁ নলকে গুচি গ'ল একো নাই বাৰু গাইজ দোকানটো দিলোঁ ভোপাতিও হৈ গ'ল মানে এতিয়া মোৰ ছোৱালীজনীক ল'ব যাম মই মোৰ ল'ৰা আহিব ইয়াত বহিব তাৰপিছত মই তাহাঁতৰ আনিলোঁ কাষতে আছে এই দুজনী ইয়াতে কৰে আৰ্ট এইটো আহিল এইটো এটা আহিল क्या सिखाया आज ही कपूर बिकी गो दादा तो चला गया किसके साथ जाओगे बताओ मैं नहीं जा पाऊंगा तो मत जाओ मैं काका के साथ जाऊंगा हां काका के साथ जाऊंगा দুইটা ইয়াতে ড্রয়িং করা স্টার্ট করলে गाइस देखो आज मैंने ये बनाया है ये एप्पल टोमेटो और ये बनाया ब्रिंजल ब्रिंजल हां और काया का तो फ्लावर भी क्योंकि मेरा लेट हो गया था ना इसलिए मैं तुम क्या बनाए दिखाओ क्या बना के आया आज क्या ड्रॉ किया था वो दिखाओ फ्लावर ड्रॉ किया रुको 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 ये फ्लावर ड्रॉ किया और उसके बाद मैंने ये ब्रिंजल किया ये ब्रिंजल हां बहुत सुंदर है और ये टोमेटो किया और टोमेटो में थोड़ा और पेस्ट लग गया ये क्या लिखा है कायरा 250 क्या 250 रुपीस कौन सा है 250 और ये वाला ये कितना का है और वो लाल वाला तो कपड़े के ऊपर क्यों बैठ गया फिर गाइज मोर दुकानत आज स्पेशल मानुह एजन आहिছে মানে ল'ৰাটো মই এই ডিউটিত গৈছে নেকি কিন্তু এই ডিউটিত যোৱা নাই কাৰণ ই মোক মিছা কথা কৈ আছিল তই কেলে নগলি কও মইতো তো ডিউটিত যাই আছো বুলি কৈছো ভাই এনে মন নাযায় আৰু গাড়ীটো ৰাতিপুৱা চলাই আছো হা উঠানে বুলিছো আৰু তই যে মোক কৈছিলি মইতো যাওঁ অকলে বুলি ইমান মিছা কথা ক'ব পাৰ না তই ভাই ক হয় ইমান ডাঙৰ মিছলীয়া ল'ৰা ই মই নোযোৱাৰ কাৰণে ই অলপ বেয়া পাইছে নেকি ইফালে গাড়ী চলাই আছে হা ভাই ক ঐ
दे दे अलग सेल कर ठीक ही था भाई पूरा साइज में है ठीक है पूरा साइज में गाइस एतिলৈকে 500 টকা মান বিকিলো চাও গধূলিলৈকে কিমান বিকিব পাৰো দুজনে ফুৰিব ওলাইছে গাইস ফাইনালি মই এতিয়া ভাত খাব পাম ঘৰৰ পৰা মানুহ আহিল মানে ঘৰটো কোনো নাছিল না সো এতিয়া মানুহ আহি পাইছে মই এতিয়া ভাত খাব যাম বহুত ভোক লাগিছে গাইস মই ঘৰত আহিলো ভাত খাবলৈ কিন্তু মানে মেইন কথা হ'ল কি পানীটো শেষ হৈ গৈছে সো আগত পানীটো আনিলো পানী বটলটো খালী হৈছে পানীটো ফুটককৈ আনো তাৰপিছত ভাত খাওঁ আৰু মোবাইলটো অলপ চাৰ্জত লগাব লাগিব কাৰণ চাৰ্জ নাইকিয়া হৈ গৈছে সো চাৰ্জত লগাম তেতিয়ালৈকে মই ভাতটো খাই লওঁ পানীটো আনিলো গাইস ফাইনালি আনিলো পানীটো সো গাইস মই এতিয়া সময় আহিছোঁ মানে আজি সানডে বুলি অলপ দেৰিকৈ বহিলোঁ গধূলি সময়ত দুই এটা কাষ্টমাৰ আহিল তাৰপিছত মানে ইমানটা অহা নাই কাষ্টমাৰ সো সেইকাৰণে মোকো ঠাণ্ডা লাগি আছে মই সেইকাৰণে গুচি আহিলোঁ মানে ঘৰত এতিয়া সোমাইছোঁ আৰু যে অথনি কৈছিলোঁ কিবা এটা স্পেচিয়েল আছে মই দেখাম বুলি আমি খাওঁ সেইটো কাৰণে খুব ভাল লাগে সেইটো কাৰণে মই আপোনালোকক ক'লোঁ এইটো চাওক এইটো হৈছে মানে চাউলটো গুড়ি কৰি তাত মানে হিদল মাছ নিমখ তাৰপিছত জলকীয়া আদি সানি কিনি পেকেটিং কৰি থয় আৰু এইটো হ'ল বন্ধাকবি এইটোৰ লগত খায় মানে এইটো লগত লৈ খায় মানে এইটো আমি যেতিয়া গাঁৱত আছিলোঁ খুব খাইছিলোঁ মানে ঘৰতে বনাব পাৰি খাই বহুত টেষ্ট লাগে কিন্তু এইটো এতিয়া পেকেটিং চিষ্টেমতো পায় অথনি দিনত খাম বুলি ভাবিছিলোঁ কিন্তু নোৱাৰিলোঁ আৰু এটা হৈছে এইটো আমি জংচাক বুলি কওঁ এইটো মানে এনেকুৱা কেঁচাতে মানে এইটো অলপ এনেকুৱা বাকলিবোৰ ওলাই তাৰপিছত সৰু সৰু পিচ কাটি এইটো মানে চাটনি কৰি খোৱা যায় মানে খুব টেষ্ট লাগে আৰু এটা আছে এইটো হ'ল লম্বা বুলি কওঁ আমি এইটো মানে আমাৰ ধৰক চাটনি কৰাত আমি সৰু হেৰি কৰি পিচ কৰি দিওঁ মানে খাই খুব টেষ্ট লাগে গাইছ কিন্তু আপোনালোকে নাই খোৱা যদি আপোনালোকে গম নাপাব কিন্তু আমি খাওঁ সেইকাৰণে মই ক'লোঁ যে স্পেচিয়েল কিবা এটা আছে সেইটো কাৰণে মই আপোনালোকক দেখাম বুলি আছিলোঁ সো সেয়ে তেতিয়াহ'লে আজি ব্লগটো ইয়াতে শেষ কৰিছোঁ অহাকালিলৈ আৰু নতুন এটা ব্লগত লগ কৰিম তেতিয়ালৈকে বাই